আজি অনুষ্ঠিত হৈছে গণেশগুৰিৰ ৰঙালী সাত বিহু। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী। পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংস্কৃতিক শোভাযাত্ৰাৰে বিহুতলীলৈ আদৰি অনা হয় মন্ত্ৰীগৰাকীক। শোভাযাত্ৰাৰ পিছতে বিহুতলীত পৰিৱেশন হয় বিহু হুঁচৰি নৃত্যৰ লগতে অন্যান্য লোকনৃত্যও। মৌকুঁৱৰী প্ৰতিযোগিতা সাংস্কৃতিক সন্ধিয়াৰে জীপাল হ'ব গণেশ উদ্যান প্ৰাংগণ। সন্ধিয়া গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী দীপলিনা ডেকাই। ক্ষেত্ৰৰ পৰা অসমবাসীলৈকে মই বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। এই ঐতিহাসিক সাত বিহু অসম নহয়, গুৱাহাটী নহয়, অসমৰ এটা ঐতিহাসিক ব্যৱস্থা আৰু এই সাত বিহু 100 বছৰতকৈ হয়তো অধিক দিন হ'ল সুন্দৰভাৱে এই অঞ্চলবাসীয়ে পালন কৰি আহিছে। আজি পৰম্পৰাগতভাৱে পালন কৰা এই সাত বিহুলৈকে আহি মই পতাকা উত্তোলন কৰি বিহুৰ উদ্বোধনী কৰি সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ।